নমস্কাৰ। আজিৰ বিষয়বস্তু অম্বুবাচী এই যে মহাযজ্ঞ আৰম্ভ হৈছে, এই মহাযজ্ঞৰ সময়ত আপোনালোকে কেনেদৰে কি নিয়ম পালিব। ইতিমধ্যে মই শুনিব পাইছোঁ, মই আচলতে গোটেই ভিডিঅ'বিলাক দেখা নাই, কিন্তু মোৰ কিছুমান চিনাকি মানুহে মোক প্ৰশ্ন কৰি আছে যে এইবাৰৰ অম্বুবাচী মেলাত বা আমতিৰ কেইদিনৰ ভিতৰত আমি নিৰামিষ খাদ্য খাব লাগে নেকি, সামিষ খাদ্য সামিষ আহাৰ খাব নোৱাৰি নেকি। আজিৰ এই কথাখিনি ক'ম, নিৰামিষ কি সামিষ কি তাৰে ওপৰতো পাৰিলে যেনেকৈ পাৰোঁ বিশ্লেষণ কৰিবলৈ চাম, আৰু বিশেষতঃ অম্বুবাচী মেলাত আপোনালোকে কেনেদৰে কি নিয়ম পালিব সেইটোৰ ওপৰতো ক'বলৈ চাম। আচলতে অম্বুবাচী মেলা হৈছে দেৱী ভগৱতী মাৰ ঋতুমতী হোৱাৰ এটা সময়, যিটো সময়ৰ কাৰণে অম্বুবাচী মেলাৰ এই 4টা দিন মন্দিৰ দুৱাৰ বন্ধ থাকে আৰু দেশ বিদেশৰ পৰা বিভিন্ন ভক্তবান ৰাইজে আহি ইয়াত সমাগত হয় আৰু একজন উৎসৱৰ পৰিৱেশ হয় আৰু তেওঁলোকে আহি ইয়াত সাধনা কৰে, দেৱী মা শক্তিক সাধনা কৰে। এটা সময় আছিল, আমি যেতিয়া সৰু আছিলোঁ, আমাৰ ঘৰৰ আইতাসকলে যেতিয়া অম্বুবাচীৰ নিয়ম পালিছিলে, তেতিয়া যিখিনি আমি দেখিছোঁ সেইখিনিৰ আধাৰতে আজিৰ কথাখিনি ক'ব লাগিব। এনেকুৱা কথা আছিলে, এটা সময়ত বৃদ্ধ লোকসকলে আমতি পালিছিলে। তেওঁলোকে আমতিৰ 4 দিন অন্ন গ্ৰহণ কৰা নাছিলে, সিদ্ধান্ন অন্ন গ্ৰহণ কৰা নাছিলে। সিদ্ধান্ন অৰ্থাৎ নিজে ৰান্ধি বাঢ়ি খোৱা নাছিলে। সেইকেইটা দিন তেওঁলোকে ফলাহাৰ কৰি আছিলে। আৰু আমি দেখিছিলোঁ যে সেই সময়ত আমি গাঁৱৰ অঞ্চলত কওঁ বোকা চাউল বুলি, যিটো আজিৰ তাৰিখত কোমল চাউল বুলি কোৱা হয়, তেওঁলোকে খাইছিলে সেই সময়ত। সেয়াও আমি দেখিছিলোঁ, চাকু খাইছিলে আৰু ফলাহাৰ কৰি আছিলে। এতিয়া কথা হ'ল, যিসকলে নিয়ম পালিব তেওঁলোকে নিয়মত থাকিব, আৰু যিসকলে নিয়ম নাপালিব তেওঁলোকৰ নিয়মৰ ওপৰতো কোনো কথা নাথাকিব যে আমি সামিষত থাকিব লাগিব, আমি নিৰামিষত থাকিব লাগিব, এইবিলাক প্ৰশ্নই নাহে, কাৰণ তেওঁলোকে নিয়মতেই নাই। যিসকলে নিয়মত নাই তেওঁলোকে নাপালিব, যিসকলে নিয়মত আছে তেওঁলোকেতো ফলাহাৰ কৰি থাকিব লাগে আৰু সিদ্ধান্ত মানে নিজে ৰান্ধি খাব নালাগে। কিন্তু আগতে যিহেতু বোকা চাউল বা কোমল চাউলটো আগতেই সিজোৱা চাউল, সেইটোতো আৰু ৰান্ধি পেলাই খাব নালাগে, জাষ্ট পানী বা গাখীৰেৰে সানি পেলাই খাব লাগে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাকত কোনো অসুবিধা নাই বুলি আমি ধাৰণা কৰোঁ, যিখিনি আমি দেখিছিলোঁ। কিন্তু ইয়াৰ লগতে সংগতিপূৰ্বকভাৱে এনেকুৱা এটা নিয়ম আছে, যিসকলৰ অংগ অসজ চলি আছে, অৰ্থাৎ যি সনাতনী সংস্কৃতিত ধৰ্মীয় ৰীতি নীতিৰে মাক দেউতাক ঢুকোৱাৰ পিছত ক্ৰিয়া সংস্কাৰ কৰা হয়, আৰু সেই ক্ৰিয়া সংস্কাৰৰ পিছত যি এটা বছৰৰ ব্ৰত পালন কৰিব লাগে, সেই এটা বছৰৰ ব্ৰতৰ ভিতৰত আচলতে আজিৰ তাৰিখত কোনো এটা বছৰ ব্ৰত পালন কৰিব নোৱাৰে। আৰু সেই গোটেই ব্ৰতখিনি যেতিয়া অন্ত্যেষ্টিক্ৰিয়াৰ অন্তিম দিনাৰ যিটো পৰ্ব মৎস্যস্পৰ্শৰ দিনাই ব্ৰাহ্মণসকলক আমন্ত্ৰণ জনাই ব্ৰাহ্মণ ভোজন কৰোৱাই ধৰ্মদণ্ডৰে তেওঁলোকে দণ্ডিত হৈ এই নিয়মৰ পৰা তেওঁলোকে ইতিমধ্যে মুকলি হৈ যায়। এনে পূৰ্বৰ আদিম যুগৰ নিয়ম অনুসৰি মাক দেউতাক ঢুকোৱাৰ পিছত তেওঁলোকে এটা বছৰ নিয়মত থাকিব লাগিছিল, এটা বছৰ তেওঁলোকে মাটিত শুব লাগিছিল, এটা বছৰ তেওঁলোকে দিনৰ দিনটো ফলাহাৰ কৰি থাকিব লাগিছিল, এটা বছৰ তেওঁলোকে হবিষন্ন খাদ্য খাব লাগিছিল, এটা বছৰ তেওঁলোকে চুলি দাড়ি খুৰাব নালাগিছিল, এটা বছৰ তেওঁলোকে একবস্ত্ৰ পিন্ধি থাকিব লাগিছিল। এনেকুৱা বিভিন্ন ধৰণৰ নিয়ম কানুনৰ মাজত থাকিবলগীয়া এটা পৰম্পৰা আছিল। কিন্তু আজিৰ যুগত সেই নিয়মখিনি নাই যদিও বিভিন্ন সময়ত, যেনে এতিয়া অম্বুবাচীৰ সময়ত এই 4টা দিন তেওঁলোকে অংগ অসচৰ ব্ৰতত থকা লোকসকলে এই 4টা দিন তেওঁলোকে আমতি পালিব লাগিব। তেওঁলোকৰ ক্ষেত্ৰত কিন্তু যদি পাৰে আপোনালোকে ফলাহাৰ কৰি থাকক, আৰু আজিকালি বিভিন্ন ধৰণৰ পেট পূৰাবলৈ খাদ্য সামগ্ৰী ওলাইছে বজাৰত, যেনে অ'টছ, কমপ্লেক্স, এনেকুৱা জাতীয় বস্তু যদি খাব খোজে খাব পাৰে, তাত বাধা নাই। চাকু খালেও খাব পাৰে, চাকুটো খায়েই বাৰু, কিন্তু যিহেতু অংগ অসচৰ ভিতৰত অন্ন খাব নালাগে, সেইকাৰণে আপোনালোকে পাৰিলে কোমল চাউল বা বোকা চাউল নাখাব পাৰিলে বেছি ভাল। আৰু এই গোটেই কথাবিলাক কিন্তু কোনো বৈদিক কথা নহয়, এইবিলাক কথা হৈছে এটা পৰম্পৰাগতভাৱে চলি অহা কিছুমান ৰীতি ৰিৱাজ, আৰু সেই ৰীতি ৰিৱাজ মতেই চলি আহিছে এই পৰম্পৰাবিলাক। আৰু আচলতে বেদতকৈও পৰম্পৰা ঊৰ্ধত, পৰম্পৰা ওপৰত, পৰম্পৰাই যি কয়, লোকাচাৰে যি কয়, তাত বেদেও একো ক'ব নোৱাৰে। তো আজিৰ এই কথাখিনি আছিল এনেকুৱা ধৰণৰ যে যিসকলে আমতি পালিব তেওঁলোকে ব্ৰতত থাকিব, যেনেকৈ পালিব। যিসকল অংগ অসচৰ আছে, অংগ অসচৰ ব্ৰতত থাকে, বৰ্তীসকলেও তেওঁলোকৰ মই কোৱা ধৰণে ব্ৰত পালন কৰিব। কিন্তু যিসকলে
অম্বুবাচীও পালা নাই, আমতিও পালা নাই বা ব্ৰততো থাকিব খোজা নাই, তেওঁলোকে আৰু এইবিলাক কিছুমান ইউটিউবাৰে কোৱা ধৰণে যে আপোনালোকে নিৰামিষ খাব, এইকেইটা দিন আমিষ নাখাব, এইবিলাকৰ কোনো যুক্তিয়ে নাই। কাৰণ তেওঁলোকে বস্তুটোতে নিয়মত নাই। আৰু আমিষ কি নিৰামিষ কি, আচলতে আমি যিখিনি চেনি খাওঁ চাহেৰে সেইখিনিও তোমাৰ আমিষ। কাৰণ চেনিটোৰ উৎপাদন হৈছে কুঁহিয়াৰৰ পৰা, আৰু সেই কুঁহিয়াৰকে আমি আকৌ কালী পূজা বা মনসা পূজাত বলি দিয়া হয়। গতিকে কুঁহিয়াৰখিনি আমিষ নহ'ল জানো? আৰু সেই কুঁহিয়াৰৰ ৰসৰ পৰা উৎপাদিত চেনিখিনিওতো আমিষ হৈ গ'ল। গতিকে আমিষ আৰু নিৰামিষৰ মোতকেও এজন বিজ্ঞ পুৰোহিত, নলবাৰী জিলাৰে এজন অতি বিজ্ঞ, যিজন বিজ্ঞ মানে এইকাৰণে কৈছোঁ তেওঁক বিজ্ঞ বুলি, কাৰণ তেখেতে কিতাপ অধ্যয়ন কৰে, আৰু কিতাপ অধ্যয়ন কৰি কিতাপত যিখিনি তথ্য পায় সেইখিনিৰ আলমতে কথাবিলাক কয়। গতিকে আজি প্ৰদীপ কুমাৰ শৰ্মা নামৰ এজন পণ্ডিত পুৰোহিত, তেওঁৰ কথোপকথনেৰে আমিষ আৰু নিৰামিষৰ যুক্তিখিনি মই দাঙি ধৰিব চাইছোঁ। প্ৰদীপ শৰ্মাই নিশ্চিতভাৱে সুন্দৰকৈ আপোনালোকক ক্লিয়াৰ কৰি দিব, আমিষ কাককৈ নিৰামিষ কাককৈ। আজি আমাৰ বাৰ্তাখিনি আছিলে যে আমতিৰ ভিতৰত কি ধৰণে নিয়ম, যিসকলে পালিব কেনেকৈ পালিব সেইখিনি ক'লোঁ, যিসকলে অংক সহচত আছে ব্ৰত আছে তেওঁলোকে কেনেকৈ পালিব সেইখিনিও ক'লোঁ। আৰু এতিয়া জানক আপোনালোকে আমিষ আৰু নিৰামিষৰ সংজ্ঞা। গতিকে আজি আমিষ নিৰামিষৰ সংজ্ঞাখিনি প্ৰদীপ শৰ্মাই কোৱাৰ পিছতে মই মোৰ এই বাৰ্তাৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ। কথা এইটো ভাগৱতৰ মতে, ভাগৱতৰ অষ্টম স্কন্ধত আছে, মানে মই কোৱা মতে এইটো শ্লোক পাইছোঁ, অহস্তানি সহস্তানাম, যিবিলাকৰ হাত ভৰি আছে তেওঁলোকক হাত নোহোৱাবিলাকক হাত থকাবিলাকে ধৰি ধৰি খায়। অপদানি স্বপদনাম, যিবিলাকৰ ভৰি নাই ভৰি থকাবিলাকে ভৰি নোহোৱাবিলাকক ধৰি ধৰি খায়। ফল্গুনী যত্ৰ মহতাম, ফল্গুনী মানে সাগৰ, সাগৰৰ তলত যিবিলাক প্ৰাণী আছে সেইবিলাকক কোনে খাদ্য দিছে? কোনেওতো দিয়া নাই। গতিকে ইটোৱে সিটোক ধৰি ধৰি খায়। গতিকে ফল্গুনী যত্ৰ মহতাম, জীৱ জীৱেশ্বু জীৱনম, জীৱেই জীৱৰ আধাৰ। গতিকে প্ৰত্যেকটো জীৱৰ মানে আধাৰতে চলি আছে। গতিকে আমিষ আৰু নিৰামিষ বুলি কোনো বস্তু নাই বুলি মোৰ বিবেকে কয়, আৰু ভাগৱতৰ মতো হয়।